শ্রমিক ঐক্য জিন্দাবাদ শ্রমিক ঐক্য জিন্দাবাদ পিজিডব্লিউএফআই জিন্দাবাদ পিজিডব্লিউএফআই পিজিআরইউডব্লিউসিজি জিন্দাবাদ আজি আমি PGWFI তরফৰ পৰা কন্ট্ৰেকচুৱেল ৱাৰ্কাৰৰ যি অল ওভাৰ ইণ্ডিয়াৰ PGWৰ আহ্বানত আজি দাবী দিৱস উপলক্ষে আজি আমি বিজিআৰ মেইন গেটত আজি আমি দাবী দিৱস হিচাপে আমি ইয়াত গেট মিটিং পাতিছোঁ। দাবী এটা হল দাবী আমাৰ ESIC যেহেতু 21,000 টকা বৰ্তমান হৈ আছে 21,000 টকাৰ ওপৰত আমাক 35,000 টকা আমি আমাক দিব লাগে। আজি 35,000 টাকা যদি আমি উদ্যমীয়া নাবাঢ়াই তেতিয়াহ'লে আমাৰ যি শ্ৰমিক খাটি খোৱা শ্ৰমিকখিনি বহুত অসুবিধা হ'ব। এই অসুবিধা হ'ব কাৰণ যিটো বেমাৰ যিটো আমি হাজাৰডেছ এৰিয়াত কাম কৰি আছোঁ, হাজাৰডেছ এৰিয়াত কাম কৰি থকাত আমি হঠাৎ যদি কিবা এটা এক্সিডেণ্ট হ'ব লগা হয় বা কিবা এটা বেমাৰ হ'ব লগা হয় আমাৰ নিজৰ ধনেৰে আমি চিকিৎসাধীন হ'ব লগা হয়। গতিকে চিকিৎসা হোৱাত আমাৰ বহুত অসুবিধা আৰু অসুবিধাৰ কাৰণে আজি আমাৰ PGWFIয়ে আজি দুটাকৈ শ্ৰম মন্ত্ৰালয়ত দুটাকৈ লেটাৰ দিছিল। আজি তৃতীয় হিচাপে আজি আমি প্ৰতিটো ইউনিটৰ জৰিয়তে আজি আমি আমাৰ যি দাবী এই দাবীখন আমি প্ৰেৰণ কৰিম, স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। গতিকে আমাৰ দাবী হ'ল এই দুটা দাবী যদি 21,000ৰ পৰা 35,000 টকালৈকে নকৰে অনাগত দিনত তেতিয়াহ'লে ইয়াতকৈ আমি ভয়াৱহ আন্দোলন কৰাৰ কাৰণে আমি বাধ্য হ'ম।